বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে প্ৰমোদ বৰুৱাই শপত গ্ৰহণ কৰিলে তেওঁৰ সৈতে আন কেইবাজনেও শপত গ্ৰহণ কৰিলে তথাপিও যেন কৰবাত বিপিএফ ইউপিপিএল আৰু জিএছপিৰ মিত্ৰজোঁটৰ এই পৰিষদ হ'ব তেওঁলোকৰ নেতৃবৰ্গৰ ভয় আঁতৰা নাই আৰু সেই কাৰণে শপত গ্ৰহণ অনুষ্ঠানৰ পিছতে সকলো নিৰ্বাচিত সদস্যক পুনৰ গুৱাহাটীলৈ বাছত তুলি লৈ আনিছে আৰু লিলি হোটেলত পুনৰ তেওঁলোকক ৰখা হৈছে তেওঁলোক লিলি হোটেলত আছে আৰু তেওঁলোকক সাক্ষাৎ কৰা বাহিৰলৈ ওলোৱা ইত্যাদিতো কিছু বাধা নিষেধ আৰোপ কৰা বুলি জানিব পৰা গৈছে গুৱাহাটীত পুনৰ নজৰবন্দী 22 জনীয়া পৰিষদ বিটিচিৰ যি পৰিষদৰ নৱনিৰ্বাচিত সদস্যসকল তেওঁলোকক আজি শপত গ্ৰহণ অনুষ্ঠান শেষ হোৱাৰ লগে লগে এখন বাছত তুলি গুৱাহাটীলৈ লৈ অনা হয় শপত গ্ৰহণ শেষ কৰাৰ লগে লগে তেওঁলোকক আৰু কোকৰাঝাৰত এক মুহূৰ্তও থাকিবলৈ দিয়া নহ'ল তেওঁলোকক তৎক্ষণাত বাছত তোলা হয় আৰু কটকটীয়া নিৰাপত্তাৰ মাজেৰে বাছখন লৈ অনা হয় গুৱাহাটীলৈ আৰু গুৱাহাটীত বাছ ৰখাই চিধাই আহি লিলি হোটেলৰ ভিতৰত তেওঁলোকে লিলি হোটেলৰ পাৰ্কিং ইয়াৰ্ডলৈকে বাছে প্ৰৱেশ কৰে আৰু তাৰ পাছত লিলি হোটেলত তেওঁলোক যায় সেই সময়ত লিলি হোটেলত আৰক্ষী আছিল এজন উপ আৰক্ষী অধীক্ষকে নিজে নিৰাপত্তা তদাৰক কৰি আছিল আৰু লিলি হোটেলতে 22 জনীয়া এই দলটো আছে শপত গ্ৰহণৰ পূৰ্বেও লিলি হোটেলতে বাহৰ পাতি আছিল প্ৰকৃততে নিশা যেতিয়া ফলাফলসমূহ ঘোষণা কৰা হ'ল আৰু বিজেপি বিপিএফ আৰু বিজেপি ইউপিপিএল আৰু জিএছপিৰ চৰকাৰ হ'ব আৰু বিপিএফ ক্ষমতাৰ পৰা আঁতৰিলে এই কথাটো নিশ্চিত হোৱাৰ পিছতেই তেওঁলোকক গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰা হৈছিল আৰু তাৰপিছত তেওঁলোকে দুদিনকৈ লিলি হোটেলত বাহৰ পাতি আছিল লিলি হোটেল এক ৰাজধানীত পৰিণত হৈছিল দুৰ্গত পৰিণত হৈছিল ঘনে ঘনে হিমন্ত বিশ্ব শৰ্মা পীযুষ হাজৰিকা জয়ন্ত মল্ল বৰুৱা সকলো বিটিচিৰ যি শাসকীয় দল তিনিওটাৰ নেতৃবৰ্গ তেওঁলোকক দেখিবলৈ পোৱা গৈছিল আৰু তাৰ পাছত আমি এই দৃশ্য দেখুৱাইছোঁ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ পীযুষ হাজৰিকা গৈ লিলি হোটেলত উপস্থিত হৈছে আৰু এই মুহূৰ্তত মন্ত্ৰী পীযুষ হাজৰিকা আমি দেখুৱাইছোঁ এয়া পীযুষ হাজৰিকা লিলি হোটেলত উপস্থিত হৈছে আৰু তেওঁ তালৈ গৈছে পীযুষ হাজৰিকাই এই সমগ্ৰ প্ৰক্ৰিয়া তদাৰক কৰি আছে তাৰ পূৰ্বে এয়া বাছৰ পৰা আমি এজন এজনকৈ এই যি কাৰ্যবাহী সদস্যসকল আছে তিনিওটা দলৰ তেওঁলোক এজন এজনকৈ আগবাঢ়ি গৈছে এয়া কাৰ্যবাহী সদস্যসকল বাছ লিলি হোটেলৰ গেটেৰে ভিতৰলৈকে সোমাই অনা হৈছে দুখনকৈ বাছ তেওঁলোকৰ লৈ অনা হৈছে আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ এই বাছ মাৰ্চিডিজ বাছ লৈ অনা হৈছে আৰু তেওঁলোকে ভিতৰত প্ৰৱেশ কৰিছে আৰু এই বিশেষ সুসজ্জিত বিলাসী বাছেৰে তেওঁলোকক লৈ অনা হৈছে বাছ এতিয়া প্ৰৱেশ পথত আছে ৰাজপথত দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকক এনেকৈ অনা হৈছে আৰু তাৰ পাছতে ইয়াৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাক আমি তাত দেখিবলৈ পাইছিলোঁ ইয়াৰ পূৰ্বে আমি বিশ্বজিৎ দৈমাৰী আহিছে বিশ্বজিৎ দৈমাৰী আগে আগে এখন বাহনত আহিছে আৰু বিশ্বজিৎ দৈমাৰী প্ৰৱেশ কৰিছে বিশ্বজিৎ দৈমাৰীক আমি লিলি চৌধত দেখিবলৈ পাইছোঁ আৰু এনেদৰেই বিটিচিত এইবাৰ বিপিএফক উফৰাই নতুন পৰিষদ গঠন কৰাৰ পাছত দেখিবলৈ পোৱা গৈছে যে এনেদৰে নেতৃবৰ্গ আহিছে আৰু এই মুহূৰ্তত পীযুষ হাজৰিকাও প্ৰৱেশ কৰিছে হয়তো তেওঁলোকে তাত কিছু মন্ত্ৰণা কৰিব কিছু তেওঁলোকে কূটকৌশল ৰচনা কৰিব আৰু তেওঁলোকক যাতে কোনেও বিশ্বাসঘাতকতা কৰিব নোৱাৰে তাৰ ব্যৱস্থা নিকপ কপিয়া কৰিব কিয়নো তেওঁলোকৰ সন্মুখত এটা নিশ্চিতভাৱে প্ৰত্যাহ্বান আছে কাৰণ হাগ্ৰামা মহিলাৰীয়ে এই কথা কৈ থৈছে আৰু হাগ্ৰামা মহিলাৰীয়ে খুব কৌশলী এক ৰাজনৈতিক নেতা হিচাপে হাগ্ৰামা মহিলাৰীয়ে এই এক তেওঁ মন্তব্য কৰিছিল যে নৱনিৰ্বাচিত ইউপিপিএলৰ কেইবাজনো সদস্য হাগ্ৰামা মহিলাৰীৰ সৈতে যোগাযোগত আছে আৰু হাগ্ৰামা মহিলাৰীৰ হাতত সংখ্যাগৰিষ্ঠতা আছে তেওঁ চৰকাৰ গঠন কৰিব বুলি দাবী কৰিছিল আৰু এই দাবী কৰাৰ পাছতে আচলতে ইউপিপিএল হওক বা বিজেপিয়ে হওক বা জিএছপি হওক সকলোৰে শিবিৰত এটা উৎকণ্ঠা উদ্বিগ্নতা বিয়পে আৰু তেওঁলোকে কোনেও এই ৰিস্ক ল'বলৈ বিচৰা নাই যে তেওঁলোকক চকুত নাৰাখিব বা নজৰবন্দী কৰি নাৰাখিব তাৰ পাছতে সকলোকে লিলি লৈ অহা হয় নিশাই স্থানান্তৰিত কৰা হয় লিলি হোটেলত আছিল তেওঁলোকক আজি লৈ যোৱা হৈছিল শপত গ্ৰহণ অনুষ্ঠানলৈ শপত গ্ৰহণ অনুষ্ঠান শেষ কৰি পুনৰ লৈ অহা হৈছে আৰু এই মুহূৰ্তত পীযুষ হাজৰিকা তাত গৈ উপস্থিত হৈছেগৈ নিশ্চিতভাৱে কিছু সন্দেহ থাকি গৈছে তেওঁলোকৰ হয়তো কিছু তেওঁলোকে কোনো সদস্যই বিশ্বাসঘাতকতা কৰিব পাৰে নেকি তাৰ এটা তেওঁলোকে অৱকাশ আছে বুলি ভাবি লৈছে কিয়নো ইতিমধ্যে কংগ্ৰেছৰ পৰাও তেওঁলোকে এজন যোগদান কৰোৱাইছে খুব কৌশলী চতুৰ আৰু প্ৰভাৱশালী ক্ষমতাশালী ৰাজনৈতিক নেতা বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী তেওঁ যে কোনো অঘটন নঘটাব সেই আশংকা নুই কৰিব নোৱাৰি আৰু তেনে এক অঘটন ঘটাৰ আশংকাতে হয়তো এনেধৰণে ব্যৱস্থা কৰিছে আৰক্ষী আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে বাছখন কোকৰাঝাৰত বাছত উঠাৰ আগৰে পৰা বাছত আৰক্ষী মজুত আছিল আৰক্ষীৰ লগতে আহিছিল আৰক্ষী নামিছে আৰু আৰক্ষীৰ তীক্ষ্ণ দৃষ্টিৰ মাজত এই পৰিষদৰ সদস্যসকল তেওঁলোক আহিছে লিলি হোটেললৈ মই পোনপটীয়াকৈ যাম লিলি হোটেললৈ লিলি হোটেলৰ পৰা শেহতীয়া তথ্য কি মন্ত্ৰণা চলি আছে কি গুপুত তাত কূটকৌশল ৰচনা কৰি আছে এই বিষয়টো জানিম মই পোনপটীয়াকৈ এতিয়া লিলি হোটেললৈ যাম আমাৰ সাংবাদিক উপস্থিত আছে লক্ষ্য আপোনাৰ ওচৰলৈ আহিছোঁ শেহতীয়া কি কূটকৌশল ৰচনা হৈ আছে কি চলি আছে তাত আচলতে শেহতীয়া খবৰ কি আপোনাৰ হাতত আছে চাওক পৰাগমণি এদিত যি হোটেল ৰাজনীতি সেই হোটেল ৰাজনীতিৰ বড়োলেণ্ডৰ যি হোটেল ৰাজনীতি সেয়া কিন্তু এতিয়াও শেষ হোৱা নাই আৰু
হোটেল ৰাজনীতিত যি দেখিব পোৱা গৈছে যে বাৰে বাৰে কূট কৌশলৰ বাবে কিয় বাছি লোৱা হৈছে এই যি হোটেল লিলি আছে সেই লিলিৰ হোটেল কিয় বাছি লোৱা হৈছে কাৰণ এটাই তেওঁলোকৰ ভয় শংকা আছে যে যিকোনো মুহূৰ্তত BPF-ৰ যি তেওঁলোকৰ যি নেতাগৰাকী আছে যে হাগ্ৰামা মহিলাৰ ভয় শংকা তেওঁলোকৰ মনত কিন্তু এতিয়াও আছে যদিও মিত্ৰজোঁট চৰকাৰখনে আজি শপত গ্ৰহণ কৰিছে আৰু শপত গ্ৰহণ কৰাৰ পিছতে দুখনকৈ মাৰ্চিডিজ বাছ আৰু তাতো যি দুখনকৈ বাছ আছিলে সেই বাছ দুখনত কিন্তু নিৰাপত্তাৰক্ষী আছিলে নিৰাপত্তাৰক্ষীয়েদি তেওঁলোকক নিৰাপত্তা বেষ্টনীৰ মাজেৰে এক গ্ৰীণ ফিল্ডৰ পৰা কোকৰাঝাৰ গ্ৰীণ ফিল্ডৰ পৰা পোনে লৈ অনা হৈছে এই হোটেল লিলিতে মই ইয়াৰ দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ দৃশ্যাংশ এই কাৰণে দেখুৱাব বিচাৰিছোঁ কেনেধৰণৰ কটকটীয়া নিৰাপত্তা বেষ্টনী সেয়া দেখুৱাব বিচাৰিছোঁ যে এই হোটেলখনত চাওক যে বাহৰ পাতি আছে প্ৰত্যেকগৰাকী যি নেতাৰ পৰা আৰম্ভ কৰি যিসকলে আজি পাৰিষদ 22গৰাকী যে পাৰিষদ আছে সেই পাৰিষদসকলে ইয়াতে উপস্থিত হৈছেহি আৰু 22গৰাকী পাৰিষদক লৈ পেলাই ইতিমধ্যে যি বিশ্বজিৎ দৈমাৰী হওক বা পীযুষ হাজৰিকা হওক ইয়াৰ ভিতৰতে বাহৰ পাতি আছে আৰু কি কূট কৌশল বা কি ৰাজনৈতিক কৌশল তেওঁলোকৰ আছে কি কেনেধৰণৰ প্লেনিং আছে সেয়া কিন্তু এতিয়াও কিন্তু মন্তব্য কৰা নাই কিন্তু বিশ্বজিৎ দৈমাৰীৰ সৈতে আমি কথা পাতিছিলোঁ তেওঁৰ এটা কথা কৈছে যে বহু এতিয়া কাম আছে তেওঁলোকৰ কৰিবলগীয়া আৰু যাৰ বাবে তেওঁলোকক লৈ অনা হৈছে এইখন লিলি হোটেললৈ কিন্তু লিলি হোটেলে কিয় বাছি ল'বলগীয়া হ'ল তেওঁক সেইটো প্ৰশ্ন কৰা হৈছিলে যে গুৱাহাটীৰ যে কোকৰাঝাৰৰ পৰা গুৱাহাটীলৈ কিয় লৈ অনা হ'ল তেওঁলোকক পুনৰবাৰ লৈ অনা হ'ল এইখন হোটেলক কিহৰ বাবে লৈ অনা হওক আৰু তাৰপিছত তেওঁ কৈছিলে যে বহুতো ইয়াতে EM-ৰ পৰা আৰম্ভ কৰি বিশেষ যিসকল 22গৰাকী যি পাৰিষদ আছে সেই পাৰিষদসকলক কেনেধৰণৰ কি দায়িত্ব দিয়া হ'ব সেই সন্দৰ্ভতো ইয়াতে হয়তো আলোচনা কৰাৰ এক যি সিদ্ধান্ত হয়তো গ্ৰহণ কৰিব বুলি তেওঁলোকে এইটো কিছু ইংগিত দিছে বিশ্বজিৎ দৈমাৰীয়ে ইংগিত দিছে কিন্তু সেয়া হয়তো নহ'ব পাৰে কাৰণ কিয় বাৰে বাৰে ভয় খাই আছে তেওঁলোকে যে BPF-ৰ যি মুৰব্বী যে হাগ্ৰামা মহিলাক লৈ তেওঁলোকে ভয় খাই আছে আৰু তেওঁ ইতিমধ্যে বাৰে বাৰে কৈছে যে চৰকাৰ আমিয়ে গঠন কৰিম চৰকাৰ গঠন কৰাৰ কথা কৈছে আৰু হাগ্ৰামা মহিলাৰে আৰু সেইবাবে হয়তো ভয় খাই আছে তেওঁলোকে আৰু বাৰে বাৰে ভয় খোৱাৰ কাৰণটো হৈছে তেনেধৰণৰ যি ঘটনা আৰু যাৰ বাবে এনেধৰণৰ হোটেল পলিটিক্স কিন্তু এতিয়া অব্যাহত আছে হোটেল পলিটিক্স আৰু বিশ্বজিৎ দৈমাৰীক এটা কথা সোধা হৈছিলে যে ইয়াতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হ'ব নেকি কাৰণ কি পীযুষ হাজৰিকা আহি উপস্থিত হৈছিলে ইয়াতে কিন্তু তেওঁ কোনো ধৰণৰ মন্তব্য কৰা নাই তেওঁ কৈছে যে হয়তো আৰু কোনো মন্ত্ৰী বা বিধায়ক অহাৰ যি শংকা বা তেনেধৰণৰ কথা হয়তো আহিব পাৰে ইয়াত চলিব পাৰে সাধাৰণ কথা বুলি তেওঁলোকে এক সাধাৰণ কথা বাবে তেওঁ সাধাৰণভাৱে কৈছে যে সাধাৰণ কথাত কোনোবা আহিব পাৰে কোনোবা কথা পাতিব পাৰে মন্ত্ৰী বিধায়ক আহিবলৈ ইয়াত কথা পাতিব তাতে কোনো ধৰা বন্ধা নাই কিন্তু কথা হ'ল যে 22গৰাকী পাৰিষদক লৈ আজিয়ে কিয় অহা হ'ল এই লিলি হোটেলৰ আজিয়ে কিয় অহা হ'ল বুলি তেওঁ প্ৰশ্ন কৰা হৈছিলে যে তেওঁলোকে কৈছিলে যে তেওঁলোকৰ যি কিছু কাম আছে য'ত কামখিনি ইয়াতে সম্পন্ন কৰা কৈছে লক্ষ্য আপোনাক মই 1 মিনিট ৰখাইছোঁ আৰু বিশ্বজিৎ দৈমাৰীয়ে কি কৈছে সেই বক্তব্য টাইমেটৰ দৰ্শকসকলক এবাৰ দেখুৱাই লৈছোঁ আকৌ আহিম আপোনাৰ ওচৰলৈকে আপুনি ফুটপাথলৈকে ওলাই যাব আমি দেখিছোঁ ফুটপাথলৈকে আৰক্ষী আছে লিলি হোটেলৰ দুয়োফালে পদপথত কিছু দূৰলৈকে আৰক্ষী আছে মহিলা আৰক্ষী আছে আমি সকলো দৃশ্য দেখুৱাম কিন্তু এই মুহূৰ্তত বিশ্বজিৎ দৈমাৰীৰ প্ৰতিক্ৰিয়া শুনাইছোঁ নহয় তেনেকুৱা নহয় আজি আকৌ সবেই আহিছে খুব আমি খৰধৰকৈ গোটেই প্ৰক্ৰিয়াবিলাক কমপ্লিট কৰিব লাগিব গতিকে আজি সব অভাৰটেকিং EM-খিনিয়ে ল'লে গতিকে খালি তেওঁলোকৰ পৰিষদীয় গোটেইবিলাকৰ লগত তেওঁলোকৰ মাজত আলাপ আলোচনা হ'ব বাকী প্ৰচেছৰ কাৰণে গতিকে তাৰপিছত বিধায়ক কোকৰাঝাৰৰ পৰা গুৱাহাটীলৈ কিয় নহয় সেইটোৰ কাৰণে কৈছোঁ যে এতিয়া কিছুমান প্ৰক্ৰিয়া যিমান পাৰে সোনকালে শেষ কৰিব খুজিছে গতিকে তিনিটা এলায়েন্সত আছে তিনিটা এলায়েন্সত হ'লে প্ৰত্যেকটা মুহূৰ্তত তোমাৰ কথাবিলাক চলি আছে এতিয়া EM দিব লাগে সব বাকীবিলাকক সেইটোওতো কথা পাতিব লাগিব না তিনিটা পাৰ্টিৰ মাজত ইয়াৰ পিছত আপোনাৰ মানে কি কয় বিধানসভাৰ মানে কিবাটো এৰেঞ্জ কৰিব লাগিব আপোনাৰ অভাৰটেকিং চেৰিমনি আছে কাউন্সিল সদস্যসকলৰ গতিকে এতিয়া গোটেই বস্তুটো এটা পাৰ্টি হ'লে কোনো কথা নাছিলে তিনিটা পাৰ্টি তো সবে এইফালৰ পৰা ইফালে এক হৈ থাকিব নহ'লে আৰু লেংৰি কৰিব খোজা নাই কাৰণ এই চৰকাৰখন ছাপ'জ আজি কি কয় 10 মাহমান হোৱা নাই জানো মানে কোনো ডেভেলপমেণ্ট নাই তাত কোভিডৰ কাৰণেও আৰু কি কয় গভৰ্ণৰ ৰুল হোৱাৰ কাৰণেও সেইটো নৰ্মেল ইলেকশ্যন আৰু এইটো ইলেকশ্যনৰ মাজত ডিফাৰেঞ্চ ফাৰ্ষ্ট BTCত এইবাৰ প্ৰথম হেং এছেম্বলি হৈছে গতিকে হেং এছেম্বলিটো এটা কিবা আনি পালে চৰকাৰ ইমান কম দিনত ভিতৰত কৰাটোতো বহুত ডাঙৰ কথা হেং এছেম্বলিত আপোনাৰ পূৰ্বৰ কথিত আউল লগাব বুলি ইয়াত ৰখা হৈছে তেনেধৰণৰ চৰ্চাও কোনটো চলিছে হাগ্ৰামা মহিলাই আউল লগাব পাৰে এনেধৰণৰ তেনেকুৱা একো আউল লগাব নোৱাৰে হাগ্ৰামা ডাঙৰীয়াৰ BPF দলৰ পৰা অলৰেডি সদস্যখিনি আমাৰ লগত আহিব হা
গতিকে এইটো একো প্ৰব্লেম নাই এতিয়া যেহেতু চৰকাৰ গঠন কৰাটোৱে প্ৰথম ডাঙৰ কথা যেতিয়া প্ৰত্যেকটা মানে ৰাজনীতিক দলে আপোনাৰ মানে মেজৰিটি নাপায় এবছলিউট মেজৰিটি যেতিয়া নাপায় তেতিয়াতো হ্যাং এছেম্বলি হৈ থাকে কিন্তু আজি আমি ভগৱানক ধন্যবাদ দিব লাগিব যে আমাৰ কম সময়ৰ ভিতৰত জিএছপি বিজেপি আৰু ইউপিপিলৰ মাজত ইমান মানে সংকালে আমি বুজা পৰাত আহিব পাৰিছোঁ একমতত উপনীত হ'ব পাৰিছোঁ সেইটোৰ কাৰণে আজি ওট টেকিং চেৰেমনিটো হৈ গ'ল আদাৰৱাইজ একমাহ ৰখিবলগীয়া হ'লে হয় কোনেও কাৰো লগত যদি কথা নাপাতে কোকৰাঝাৰ পৰিৱৰ্তে গুৱাহাটী বাছি লোৱা হ'ল নহয় চোৱা ইয়াত চোৱা মই কৈ আছোঁ গোটেই লিডাৰখিনি বিজেপি আপোনাৰ হেডকোৱাৰ্টাৰটো ক'ৰ আমাৰ ৰাজ্যিকৰ আপোনাৰ ইয়াতে আছে গুৱাহাটীতে নৱকুমাৰ চৰ্ণিয়া আছে ইয়াতে জিএছপিত গতিকে সেই হিচাপে সেইটো লোৱা হৈছে যাহাতে সহজভাৱে তাৰপিছত অফিচিয়েলি কিছু আৰু কাম আছে গভৰ্ণৰ WPTBC ডিপাৰ্টমেণ্ট এইবিলাক চব প্ৰচিডিউৰটো ইয়াতে অৰ্থাৎ বেলেগ সংকাত নহয় হাগ্ৰামা মহিলাৰীৰ ক'ৰবাত ভয় শংকা আছে নেকি হাগ্ৰামা মহিলাৰীৰ কিবা ভয় শংকা তেনেকুৱা একো শংকা নাই সেইটোতো আমাৰ কথা যে আমি আজি চৰকাৰ কৰিছোঁ চৰকাৰ কৰাত আমাৰ মানে কি কয় কাউন্সিলৰ সদস্যসকলক আমি কি ধৰণৰ মানে কিবা কৰি ফালে সংকালে তেওঁলোকক মানে কিমান দিন ৰখা হ'ব কোনটো ইয়াত কিমান দিন থাকিব তেখেতসকল যিমান এছা এনেকুৱা থকাতো কি আপত্তি আছে এটা কোনে মূৰ ঘামাইছে সেইটো কথা সেইটো হ'ল আমাৰ কথা বিজেপিৰ কথা আমাৰ গণ সুৰক্ষা দলৰ কথা আমাৰ মানে UPPLৰ কথা গতিকে আমাৰ দলে যেনেকৈ বিচাৰে আমি সেইটোৱে কৰিম যিমান দিন বিচাৰে সিমান দিন থাকিব আৰু কোনটো তাৰমানে যিমান দিন বিচাৰে ধৰক সিমান দিন থাকিব বিচাৰ লগত নহয় আমাৰ কাম চলি আছে আমি বেকাৰৰ কিবা নকৰোঁ আপোনালোকে জানে যে 12 তাৰিখ ৰিজাল্ট হ্যাং এছেম্বলি হা 13 তাৰিখ আমাৰ মাজত মানে বুজা পৰা হা 14 তাৰিখ আমি গভৰ্ণৰৰ পৰা মানে কিবাটো পালোঁ মানে ৰাতিৰ পৰা আৰম্ভ কৰি যোৱাকালি আৰু আজি ওট টেকিং ইমান সহজ নেকি বেলেগৰতো আপোনাৰ হ্যাং এছেম্বলি হ'লে এক মাহ পৰ্যন্ত হৈ যায় লাষ্টলি চৰকাৰ নহয়ে এটা ধন্যবাদ দিব লাগিব যে গণ সুৰক্ষা দলৰ নেতা গণ সুৰক্ষা পাৰ্টি আৰু আপোনাৰ UPPLৰ পাৰ্টি আৰু আমাৰ বিজেপি পাৰ্টিৰ লিডাৰবিলাক যে BTCৰ কাৰণে এটা সুস্থভাৱে চৰকাৰ গঠন কৰাৰ কাৰণে এটা মানে সকলোৱে একমতত উপনীত হ'ল সেইটোৱে BTC বাসীৰ কাৰণে অত্যন্ত মানে হুকৰ কথা না নিশ্চয় তেওঁলোকে আহিব কথা চথা পাতি আছে নিশ্চয় আহিব গতিকে সেইটোলৈ একো প্ৰব্লেম নাই গতিকে এতিয়া চৰকাৰ হৈছে আৰু বাকী আমাৰ এলায়েন্সৰ মাজত কিছু আৰু আমাৰ কাম বাকী আছে যে কিছুমান TM কিবা কিবি ঠিক কৰি আমাৰ মানে সেইবিলাক ঠিক কৰি দিব লাগে কিছুমান ডিপাৰ্টমেণ্টৰ কথা আছে গতিকে এইটো প্ৰমোদ বড়ো ডাঙৰীয়াই এতিয়া নিজে যিহেতু চৰকাৰটো চলাই লৈ যাব এইখিনি তেওঁ ঠিক কৰিব আৰু অলপমান কনচাল্ট কৰিব লিডাৰবিলাকৰ লগত গতিকে মিলিজুলি চবকে লৈ পেলাই চৰকাৰ চলোৱাটো ইমান সহজ নহয় ডেফিনেটলি চবেই আহিব প্ৰমোদ বড়ো ডাঙৰীয়া আহিব গোটেই আহিব গতিকে সেইখিনি ফৰ্মেলিটিজ এই ফৰ্মেলিটিজখিনি কৰিবই লাগিব গতিকে আমাৰ সুবিধা মতে সেইটো আমি কৰিম আজি এতিয়া হিমন্ত বিশ্ব শৰ্মা অহাৰ কিবা কথা চলিছে নেকি কিবা আহিব নেকি তেওঁ কিবা গম তেনেকুৱা একো নাই কোনোবা খবৰ ল'ব আহিলে আহি থাকিব যাই থাকিব ইয়াতো কি আছে নিজৰ পাৰ্টিৰ মানে ইয়াত ইলেক্টেড আছে চবেই আহিব কোনে ইয়াতে থাকিব পাৰিষদত কোনোবা পৰিয়ালো উপস্থিত হৈছে নেকি তেওঁলোক দাদা ভণ্টি বা তেনেকুৱা ধৰণৰ না আহিছে গৈছে নিজৰ খবৰ লৈছে গৈছে তাততো কি আছে তেওঁলোকে মাতিছে খবৰ লৈছে কোনটো হোটেল লিলিত উপস্থিত হৈছে নেকি কোনোবা পৰিয়াল আৰে চবেই হৈছে মই বুজি নাপাওঁ আপোনালোকৰ ইয়াত কি মূৰ ঘামাইছে মানে সব ফ্ৰী ফেমিলি আহিছে কথা পাতিছে গৈছে কথা পাতি আছে নিজৰ সমষ্টিৰ মানুহ আহিছে কথা পাতিছে ইয়াত থকাটো একমাত্ৰ আমাৰ মানে কিছু আৰু ফৰ্মেলিটিজ বাকী আছে সেই ফৰ্মেলিটিজ বাকীৰ কাৰণে আমি একেলগে থাকিছোঁ যাহাতে এইফালে বিচাৰি থাকিব নালাগে যদি আজিৰ পৰা যায় আমি আকৌ একেলগে বহিবৰ কাৰণে এক সপ্তাহ টাইম বিচাৰিব লাগিব চবৰ সময়টো বুজি গতিকে একেবাৰতে চব হয় চব শেষ খতম ধন্যবাদ সেয়া বিশ্বজিৎ দৈমাৰী তেওঁ দুটা কথা গুৰুত্বপূৰ্ণ কথা কৈছে এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে হাগ্ৰামা মহিলাৰীৰ দলৰ পৰা অৰ্থাৎ তেওঁৰ পূৰ্বৰ দলৰ পৰা 5জন সদস্য আহিব কথা বতৰা চলি আছে আহিব এই কথাটো তেওঁ নিশ্চিতি প্ৰদান কৰিছে দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো কৈছে যে ইয়াত হয়তো পৰিষদৰ সদস্যসকল কিছুদিন থাকিব লাগিব এই কথাটো তেওঁৰ কথাৰ পৰা পৰিষ্কাৰ হৈ পৰিছে আৰু এই ধৰণৰ কথা তেওঁ সাংবাদিকে বেছি প্ৰশ্ন সোধোতে তেওঁ শংকাই উঠিছে তেওঁ কিয় মূৰ ঘুমাইছে বুলিও তেওঁ ওলোটাই সুধিছে কিন্তু মূল কথাটো হ'ল যে এনেকৈ যদি নিৰ্বাচিত সদস্যসকলৰ কাৰণে নিশ্চিতভাৱে ৰাইজে বা সাংবাদিকে বা সকলোৱে জানিব বা সুধিব বিচাৰিব যে কিয় এনেধৰণে ৰখা হৈছে কি বিষয়নো ৰখা হৈছে জয়াৰ পিছত নিশ্চিতভাৱে ঘৰত একেলগ হোৱাৰ নিকট আত্মীয়সকলক লগ পোৱাৰ নিজৰ দলৰ যিসকলে জিকালে তেওঁলোকক লগ পোৱাৰ ক'ৰবাত হয়তো আনন্দ স্ফূৰ্তি কৰাৰ ভালকৈ এসাঁজ খোৱাৰ দুই এজন মানুহক মাত দিয়াৰ এইবোৰ দায়িত্ব থাকে পাৰিষদসকলক কিন্তু এইবাৰ তেওঁলোকে কোনো সুযোগ পোৱা নাই
তেওঁলোকক পৰিয়ালৰ পৰা আঁতৰাই নি এনেদৰে ৰখা হৈছে গতিকে প্ৰশ্ন নিশ্চিতভাৱে উঠিব লক্ষ্যৰ ওচৰলৈ গৈছোঁ লক্ষ্য আছে লক্ষ্য এতিয়া কেনেকৈ কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে নিশ্চয়কৈ মই নিৰাপত্তা বেষ্টনীটো দেখুৱাব বিচাৰিছোঁ যে এতিয়াও যিসকল পাৰিষদ ইয়াত বাহৰ পাতি আছে আৰু সেইসকলৰ বাবে এক নিশ্চিত নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে হোটেল লিলিত আৰু দেখুৱাব বিচাৰিছোঁ যে প্ৰত্যেকগৰাকী যি পাৰিষদ আছে বা পাৰিষদসকলক লৈ পেলাই তেওঁলোকৰ কেনেধৰণৰ কূট কৌশল হয় সেয়া ইয়াতে হোটেল লিলিত ইতিমধ্যে আৰম্ভ হৈছে আৰু কিছু সময় পূৰ্বে যি পীযুষ হাজৰিকা আহি পেলাই মন্ত্ৰী পীযুষ হাজৰিকা আহি উপস্থিত হৈছে আৰু বিশ্বজিৎ দৈমাই আহি উপস্থিত হৈছে গতিকে ইয়াৰ পৰা যিসকল পাৰিষদ থাকিব বা পাৰিষদ ইয়াৰ ভিতৰত আছে গতিকে তেওঁলোকক সুধি অৰ্থাৎ বিশ্বজিৎ দৈমাই হওক বা পীযুষ হাজৰিকাই হওক তেওঁলোকক সুধিয়ে ওলাব পাৰিব বা কোনে সাক্ষাৎ কৰিবলৈ আহিছে সেয়াও কিন্তু সোধা হৈছে তেওঁলোকক যে কোনে সাক্ষাৎ কৰিবলৈ আহিছে কিহৰ বাবে সাক্ষাৎ কৰিবলৈ আহিছে তেওঁলোকক সেই কথা সোধা হৈছে কাৰণ এটা কথাই তেওঁলোকৰ মনত আছে তেওঁলোকৰ ভয় শংকা আছে যে যি হাগ্ৰামা মহিলাৰ যি ভয় শংকা সেই ভয় শংকা কিন্তু দেখিব পোৱা গৈছিলে বিশ্বজিৎ দৈমাৰীৰ মুখমণ্ডলত দেখিব পোৱা গৈছে কাৰণ কিয় তেওঁ প্ৰশ্ন সোধা হৈছিলে যে হাগ্ৰামা মহিলাৰ যি তেওঁলোকৰ যি চৰকাৰ গঠন কৰাৰ বাবে তেওঁলোকৰ যি কূট কৌশল আছে সেয়া কিন্তু তেওঁ এতিয়াও কিন্তু এৰি দিয়া নাই সেয়া কিন্তু তেওঁ সেই সপোনটো কিন্তু সপোন বাস্তৱত পৰিণত কৰাৰ বাবে যেনেধৰণৰ যুঁজা বা যেনেধৰণৰ কৰিব লাগে সেই হাগ্ৰামা মহিলাৰী কিন্তু বহি থকা নাই আৰু বহি থকা বিধৰ নহয় সেয়া কথাও কিন্তু ভালকৈ জানে সেয়া বিজেপিয়েও জানে বিশ্বজিৎ দৈমাৰীও জানে আৰু যি ইউ পি পি এলৰ যিসকল আছে সেইসকলো যি নেতাও কিন্তু ভালকৈ সেই কথা জানে স্পষ্টকৈ জানে যে হাগ্ৰামা মহিলাৰী কি হয় কেনেধৰণৰ কি যে তেওঁলোকৰ কৌশল কূট কৌশল দীঘলীয়া দিন হাগ্ৰামা মহিলাৰ অন্যতম মন্ত্ৰণাদাতা আছিল বিশ্বজিৎ দৈমাৰী অন্যতম মন্ত্ৰণাদাতা আছিল হিমন্ত বিশ্ব শৰ্মাৰ তেওঁৰ অন্যতম ৰাজনৈতিক গুৰু সদৃশ আছিল গতিকে তেওঁলোকে নিজৰ প্ৰতিজনে ইজনৰ সিজনৰ প্ৰতিপক্ষই কথা ভিতৰুৱা জানে এই মুহূৰ্তত পীযুষ হাজৰিকা তাত আছে নে ওলাই গৈছে চাওক এই মাহত যিহেতু প্ৰায় ২০ মিনিটমান সময় হৈছে পীযুষ হাজৰিকা আহিছে আৰু পীযুষ হাজৰিকাৰ পিছতে বিশ্বজিৎ দৈমাৰী আহিছে গতিকে দুইজন নেতাৰ সৈতে যিসকল পাৰিষদ আছে পাৰিষদসকলৰ কিন্তু ইয়াতে বৈঠক আৰম্ভ যে হৈছে সেয়া নিশ্চিত এক প্ৰকাৰ নিশ্চিত আমি এতিয়া দৰ্শকসকলক জনাব বিচাৰিছোঁ যে পাৰিষদসকলক লগে লগে লৈ অনা হৈছে যে গ্ৰীণ ফিল্ডত যে কোকৰাঝাৰ গ্ৰীণ ফিল্ডৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে মাৰ্চিডিজ বাছেদি অসম পৰিবহণ নিগমৰ মাৰ্চিডিজ বাছ দুখনত লৈ অনা হৈছিল আৰু সেই দৃশ্যাংশ আমি দেখুৱাইছিলোঁ লগে লগে আহি দ্বিতীয় গুৰুত্বপূৰ্ণ কথা হ'ল যে তাত কিমান আৰক্ষী মোতায়েন কৰা হৈছে আমি দেখিছোঁ CRPF আছে আৰক্ষী আছে অসম আৰক্ষীৰ লোক আছে মহিলা আৰক্ষী আমি দেখুৱাইছোঁ কিমানমান নিৰাপত্তা আৰক্ষী মোতায়েন কৰা আছে হয়তো 2-4জন প্লেইন কট অৰ্থাৎ চিভিল ড্ৰেছতো নিৰাপত্তা আৰক্ষী আছে আমি দেখিবলৈ পাইছোঁ আৰু প্ৰায় প্ৰতিজন লোকৰে পৰিচয় পত্ৰ প্ৰৱেশ কৰা পৰীক্ষা কৰা হৈছে কি কাৰণত আহিছে কিয় আহিছে এইবোৰো পৰীক্ষা কৰা হৈছে লক্ষ্য চাওক কেৱল আৰক্ষীসকলে যে তেওঁলোকক লগ কৰিবলৈ অহা লোকসকলৰ গাড়ীয়ে যে তেওঁলোকৰ চোৱা চিতা কৰিছে সেয়া কথা নহয় হোটেলখনত অন্য হয়তো যি লোক থাকিবলৈ আহে বা তেওঁলোকৰ গাড়ীসমূহো কিন্তু পৰীক্ষা নিৰীক্ষা কৰিছে চোৱা চিতা কৰিছে আৰু সোধপোছ অব্যাহত ৰাখিছে কাৰণ তেওঁলোকৰ এটা মনত ভয় শংকা আছে আৰু যাৰ বাবে এনেধৰণৰ যি হোটেলখনত যি কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে মুঠ নিৰাপত্তা আৰক্ষী কিমানমান আছে আৰক্ষী CRPF মহিলা আৰু প্লেইন ক্লথ চিকিউৰিটি নিশ্চয়কৈ মই সেই কথা জনাব বিচাৰিম যে প্ৰায় ইয়াতে 100ৰ পৰা 150 যি আৰক্ষী নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে যাতে কোনো ধৰণৰ যি অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহয় বা যেনে ইয়াৰ পূৰ্বেও যি ধৰণৰ যি শপত গ্ৰহণৰ পূৰ্বে ইয়াতে নিৰাপত্তা বেষ্টনী আছিলে সেই একেই নিৰাপত্তা বেষ্টনী ইয়াতে দেখিব পোৱা গৈছে আজিৰ দিনটোতো আৰু শপত গ্ৰহণ যদিও হৈ গৈছে তেওঁলোকৰ মাজত ভয় শংকা আছে আৰু সেইবাবে যি হোটেলখনত যি কটকটীয়া নিৰাপত্তা বেষ্টনী প্ৰায় 100ৰ পৰা 150 যি আৰক্ষী নিৰাপত্তাৰক্ষী বাহিনী আছে সেই কিন্তু ইয়াতে দেখিব পোৱা গৈছে আৰু বাহিৰৰ ভাগৰ মই দৃশ্য যদি দেখুৱাব বিচাৰোঁ বাহিৰৰ ভাগলৈ মই কিছু যোৱাবলৈ চেষ্টা কৰিম আৰু বাহিৰৰ ভাগত কেনেধৰণৰ নিৰাপত্তা বেষ্টনী আছে মই সেয়াও দেখুৱাবলৈ চেষ্টা কৰিম টাইমটো দৰ্শকসকলক চাওক কেনেধৰণৰ নিৰাপত্তা বেষ্টনী বাহিৰে ভিতৰত ইয়াতে নিৰাপত্তা বেষ্টনী কেনেধৰণে আছে সেয়া মই দেখুৱাব বিচাৰিছোঁ যে ভিতৰত সকলোতে একাকাৰ হৈ পেলাই যি নিৰাপত্তা বেষ্টনী তেওঁলোকক নিৰাপত্তা দিয়া হৈছে বা হোটেলখনৰ বাহিৰত দিয়া হৈছে বাহিৰতো আছে এইসকল নিৰাপত্তাৰক্ষী আৰু ভিতৰতো আছে ভিতৰতো মই দেখুৱালোঁ আৰু সাংবাদিকসকলক ওপৰলৈ যাবলৈ দিয়া হৈছে নে আপুনি বাহিৰত আছে আমি দেখিছোঁ অন্যান্য সাংবাদিকসকলো বাহিৰতে আছে আপোনালোকক এতিয়া ওপৰলৈ যাবলৈ দিয়া হ'বনে নহয় বা দিয়া হৈছে নে নহয় অনুমতি দিছে নাই চাওক এতিয়ালৈকে কোনো ধৰণৰ তেনেকুৱা ধৰণৰ অনুমতি দিয়া নাই অনুমতি তেওঁলোকে প্ৰদান কৰা নাই হয়তো পৰৱৰ্তী সময়ত সেয়া তেওঁলোকে আপুনি যাওঁ বুলি ভাবিলে এতিয়া আপোনাক যাবলৈ দিব নিদিয়ে
অনুমতি দিয়ে নে নিশ্চয়কৈ নিদিয়ে এইটো কোনো কাৰণত নিদিয়ে তেওঁলোকক সাংবাদিকক যি প্ৰৱেশ ইয়াৰ পৰাই আচলতে তেওঁলোকৰ যি হোটেল উঠাৰ যি ষ্টেপ আছে সেই তাৰ ওপৰত কোনো ধৰণৰ যি সাংবাদিকৰ প্ৰৱেশ নিষেধ তেওঁলোকে কৈ দিয়া হৈছে যে ষ্ট্ৰিক্টলি তেওঁলোকক কৈ দিয়া হৈছে যে কোনো ধৰণৰ সাংবাদিকে ইয়াতে যাতে ভিতৰত সোমাব নোৱাৰে ভিতৰত যাব নোৱাৰে গতিকে সেই কথাও স্পষ্টভাৱে কৈ দিয়া আছে আৰু হোটেলখনৰ বাহিৰৰ যিসমূহ নিৰাপত্তাৰক্ষী মই সেইসমূহ দেখুৱাব বিচাৰিছোঁ যে কেনেধৰণৰ নিৰাপত্তাৰক্ষী আছে ইয়াতে গিজগিজাই আছে সেয়া মই দেখুৱাব বিচাৰিছোঁ কাৰণ এটাই কথা যে তেওঁলোকৰ 22গৰাকী যে পাৰিষদ আছে পাৰিষদ ভিতৰত আছে আৰু পীযুষ হাজৰিকাই আছে যি বিশ্বজিৎ দৈমাৰী আছে তেওঁলোকৰ যি আলাপ আলোচনা হৈ আছে বা কোনে কি দায়িত্ব ল'ব বা কেনেধৰণৰ সেয়াও কিন্তু আলোচনা হৈ আছে ভিতৰৰ ভাগত আৰু সেইবাবে এনেধৰণৰ কটকটীয়া নিৰাপত্তাৰ বেষ্টনী দেখিব পোৱা গৈছে আৰু সাংবাদিকসকলক কোনো ধৰণৰ প্ৰৱেশৰ বাবে তেওঁলোকৰ যে অনুমতি সেয়া কিন্তু এতিয়া এই পৰ্যন্ত দিয়া নাই মই দেখুৱাব বিচাৰিছোঁ যে আমাৰ প্ৰৱেশ আমি ক'লৈকে কৰিব পাৰোঁ বা কিমান দূৰলৈ আমি যাব পাৰোঁ সেয়া দেখুৱাব বিচাৰিছোঁ যে কেৱল এইখিনিলৈকেহে এই সীমাখিনিলৈকেহে সাংবাদিকক সোমাবলৈ দিয়া হৈছে কাৰণ ইয়াত যিসকলৰ পৰা দিয়া নাই লক্ষ্যৰেখা বান্ধি দিছে লক্ষ্যৰেখা সাংবাদিকৰ কাৰণে বান্ধি দিছে আৰক্ষী আৰু প্ৰশাসনে চৰকাৰে নিশ্চিতভাৱে উদ্বিগ্ন হৈ আছে হাগ্ৰামা মহিলাৰ অঘটন ঘটাব নেকি কাৰণ হাগ্ৰামা মহিলাৰীয়ে জয়লাভৰ পিছদিনাই হুংকাৰ দিছিল যে তেওঁ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব UPPLৰ সদস্য তেওঁৰ সমৰ্থনত আছে গতিকে সেই উদ্বিগ্নতাৰে এই ব্যৱস্থা কৰিছে হোটেল লিলিত এই মুহূৰ্ততো মন্ত্ৰণা চলি আছে ধন্যবাদ জনাইছোঁ লক্ষ্য আপোনাক আৰু পীযুষ হাজৰিকা বিশ্বজিৎ দৈমাৰীৰ সৈতে ইয়াত মন্ত্ৰণা চলি আছে তিনিওটা দলৰ সকলো নিৰ্বাচিত পাৰিষদ আহিছে আৰু তেওঁলোকৰ সৈতে বৈঠক আছে মাৰ্চিডিজ বাছত সুদৃশ্য দুখনকৈ মাৰ্চিডিজ বাছত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আহিছে তন্নতন্নকৈ সকলোৱে পৰীক্ষা কৰা হৈছে যিকোনো অতিথি যিসকল লোক আহিছে হোটেললৈ সাধাৰণভাৱে হোটেলত ৰুম বুক কৰিবলৈ তেওঁলোকৰো পৰীক্ষা লোৱা হৈছে আৰু সাংবাদিকক কোনো কাৰণতে যাবলৈ দিয়া হোৱা নাই পৰিয়ালৰ লোকসকলক সাক্ষাৎ কৰিবলৈ দিয়া বুলি মন্তব্য কৰিছে বিশ্বজিৎ দৈমাৰীয়ে তেওঁ গুৰুত্বপূৰ্ণ আৰু এটা কথা কৈছে যে BPF দলৰ পৰা 5জনে যোগদান কৰিব তেওঁলোকৰ সৈতে যোগাযোগ কথা বতৰা চলি আছে আৰু BPFৰ পৰা মানুহ আহিব আৰু এই হোটেল লিলিৰ দৃশ্য উদ্বিগ্নতা আছে চৰকাৰী পৰিষদ গঠন কৰিছে বিজেপি নিজে দিছপুৰৰ ক্ষমতাৰ গাড়ীত আছে তাৰ পাছত উদ্বিগ্নতা আঁতৰা নাই যিকোনো মুহূৰ্তত হাগ্ৰামাই অঘটন ঘটাব নেকি সেয়া অঘটন নঘটিবৰ বাবেই এনে কটকটীয়া নিষিদ্ধ ব্যৱস্থা গঢ়ি তোলা হৈছে যেন লিলি এক অভেদ্য দুৰ্গ ইয়াত যেন কোনো পৰুৱা পিপৰা এটাও প্ৰৱেশ কৰিব নোৱাৰে তেনেধৰণৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা